মৰমৰ ক্লাছ 8ৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকক মই দহন আৰু শিক্ষা পাঠ্যৰ বিষয়ে ক'বলৈ ওলাইছোঁ। দহন আৰু শিক্ষা। দহন মানে হৈছে কোনো এটা ৰাসায়নিক বিক্ৰিয়া যদি অক্সিজেন জড়িত হয় তেতিয়াহ'লে সেই ৰাসায়নিক বিক্ৰিয়াটো দহন বুলি কোৱা হয়। এই দহন প্ৰক্ৰিয়াটোত অক্সিজেন যোগ হয়, তাৰ ফলত তাপ উৎপন্ন হয়। আমি যিটো তাপ পাওঁ, উষ্ণতা, তাপ উৎপন্ন হয়, লগতে কিছু পোহৰ উৎপন্ন হয়। সেইটো হৈছে দহন প্ৰক্ৰিয়া। যেনে মমবাতি এডাল জ্বলালা, ই এটা দহন প্ৰক্ৰিয়া। কাগজ এখন জ্বলাই দিলা, কেৰাচিন জ্বলাই দিলা, এইটো দহন প্ৰক্ৰিয়া, হয়নে? আনহাতে দহন মানে যিটো তাপ উৎপন্ন হয়, সেই দহনত বস্তু এটা জ্বলা প্ৰক্ৰিয়াটোত যিটো আমি পাওঁ, পোহৰৰ যিটো আকৃতিৰ, যেনে মমবাতিডাল জ্বলালে, LPG জ্বলালে, তোমাৰ ষ্ট'ভত যিটো শিখা, হাতেৰে চুব নোৱাৰা যিটো এটা তুমি বস্তু পাবা, সেইটো হৈছে শিখা। পাইছানে বুজি? সেইটো হৈছে শিখা। মমবাতি এডাল জ্বলিছে, সেইটো শিখা আকাৰে জ্বলিছে, এটা শিখা বুলি কোৱা হয়। এতিয়া এই দহন প্ৰক্ৰিয়াটোত অক্সিজেনৰ প্ৰয়োজন হয় ন, গতিকে তাক তুমি এটা পৰীক্ষাৰ সহায়ত দহনত যে অক্সিজেনৰ প্ৰয়োজন হয় বা কোনো এটা বস্তু জ্বলিবলৈ যে অক্সিজেনৰ প্ৰয়োজন, সেইটো এটা পৰীক্ষাৰ দ্বাৰাই তোমাক বুজাব পাৰিম। যেনে তোমালোকৰ কিতাপতে আছে, চোৱা, এইটো এটা পৰীক্ষা। কি কৰিছে চোৱা, এটা দুইফালে খোলা এটা ৰাখিছে, চোৱা, দুইফালে খোলা এটা গিলাচ ৰাখিছে বা আইনাৰ পাত্ৰ ৰাখিছে। তলফালেৰে অক্সিজেন আহি যাব পাৰে, ওপৰৰ ফালে অক্সিজেন আহিব পাৰে। এতিয়া মমবাতিডাল জ্বলি আছে, তুমি কি কৰা, প্ৰথম অৱস্থাত সুন্দৰকৈ মমবাতিডাল জ্বলিছে, এতিয়া তুমি লাহে লাহে এই দুডাল আঁতৰাই দিয়া। 2 নম্বৰ ছবিটো চোৱা, তেতিয়া মমবাতিডাল কিছু পৰিমাণে জ্বলি আছে, কাৰণটো এই ওপৰৰ পৰা মমবাতিডালে কিছু অক্সিজেন পাইছে, তাৰ ফলত মমবাতিডাল জ্বলি আছে। এতিয়া তুমি 3 নম্বৰত চোৱা, তলফালেতো বন্ধ হৈছে, এইবাৰ ওপৰৰ ফালে এখন ঢাকনিৰে তাক বন্ধ কৰি থোৱা। কিছু সময় পিছতে দেখিবা মমবাতিডাল নুমাই গ'ল। এই যে কিছু সময় পিছতে নুমাই গ'ল, তাৰমানে এই কিছু সময় জ্বলিছিল মানে ভিতৰত অকণমান অক্সিজেন আছিলে, সেইখিনি সময়ৰ কাৰণে সি জ্বলি আছিলে। আৰু যেতিয়া বাহিৰৰ পৰা অক্সিজেন অহা বন্ধ হৈ গ'ল বাটটো, তেতিয়াই মমবাতিডাল নুমাই গ'ল। গতিকে এই পৰীক্ষাটোৰ দ্বাৰা দহনৰ কাৰণে যে অক্সিজেনৰ প্ৰয়োজন, কোনো এটা বস্তু জ্বলি থাকিবলৈ যে অক্সিজেনৰ প্ৰয়োজন, সেইটোৱে বুজায়। তুমি যেতিয়া ধৰা আমাৰ খৰি যেতিয়া ব্যৱহাৰ কৰোঁ, তুমি মন কৰিবাচোন, খৰিডাল নুমাই গৈছে, ধৰা চৌকাত তুমি কিবা এটা বনাই আছা, তেতিয়া আমি জুই ফুকা চুঙাটোৰে কি কৰোঁ, আমি মুখেৰে কি দিওঁ, মুখেৰে যে বায়ুটো দিওঁ, আচলতে অক্সিজেন দিওঁ। বা বতাহ এনেকৈ বিচনীৰে বিচি দিলে জুইকুৰা জ্বলি উঠে। ধূনা জ্বলাবৰ সময়ত তুমি বিচনীৰে বিচি দিলে জুই জ্বলি উঠে, তাৰমানে তাত অক্সিজেন জড়িত হয়, গতিকে সহজে সি জ্বলি উঠে। আনহাতে এই শিক্ষা, এই যে দহন হৈছে, সকলো বস্তু জ্বলি নুঠে। তুমি মন কৰিবা, এডাল কলমটো জ্বলাই দিয়াচোন, কলমটো জ্বলি নুঠে, কাগজ টুকুৰাহে সহজে জ্বলি উঠে, পেট্ৰলটোহে জ্বলি উঠে। গতিকে যিবিলাক বস্তু সহজে জ্বলি উঠে সেইবিলাককে দাহ্য বস্তু বুলি কোৱা হয়। যিবিলাক বস্তু জ্বলে, যিবিলাক বস্তু সহজে শিক্ষাৰ সৃষ্টি কৰে অক্সিজেনৰ সংযোগত, তাকে দাহ্য বস্তু বুলি কোৱা হয়। আনহাতে প্লাষ্টিক, তাৰপিছত লো এক টুকুৰা শিলগুটি তুমি জ্বলাই দিয়াচোন, জ্বলিব নেকি? নজ্বলে। সেইবিলাক হৈছে অদাহ্য পদাৰ্থ। পাইছানে বুজি? দাহ্য পদাৰ্থ আৰু অদাহ্য পদাৰ্থ।